বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছোঁ। আপোনালোকক সেই বিষয়ে জনাব খুজিছোঁ। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৮ম দৰমহা আয়োগ গঠন কৰিছে। ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই। কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th আছাম পে কমিশ্যন কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছোঁ। এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই। নমস্কাৰ, আপোনালোকে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে। ৮ম দৰমহা আয়োগ অসমত গঠন কৰাৰ কথা তেওঁ ঘোষণা কৰিলে আৰু পলমকৈ কাৰ্যকৰী হ'ব নেকি ৮ম দৰমহা আয়োগ? তেতিয়াহ'লে কিমান টকাৰ বকেয়া লাভ কৰিব চৰকাৰী চাকৰিয়ালে? কেন্দ্ৰীয় চৰকাৰৰ লাখ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ আলোচনাৰ প্ৰধান বিষয় হৈছে ৮ম দৰমহা আয়োগ। ৮ম দৰমহা আয়োগ কেতিয়া কাৰ্যকৰী হ'ব, কিমান দৰমহা বৃদ্ধি হ'ব আৰু বৃদ্ধি কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব? কেন্দ্ৰীয় চৰকাৰৰ লাখ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ আলোচনাৰ প্ৰধান বিষয় হৈছে ৮ম দৰমহা আয়োগ। ৮ম দৰমহা আয়োগ কেতিয়া কাৰ্যকৰী হ'ব, কিমান টকাৰ দৰমহা বৃদ্ধি হ'ব আৰু কিমান বকেয়া লাভ কৰিব, সেই কথা জানিবলৈ সকলো আগ্ৰহী হৈ আছে। লগতে অসম চৰকাৰৰ কৰ্মচাৰীসকলো আগ্ৰহী হৈ আছে। ২০২৫ চনৰ ৩১ ডিচেম্বৰত ৭ম দৰমহা আয়োগৰ 10 বছৰীয়া কাৰ্যকালৰ অন্ত পৰিছে আৰু পৰম্পৰা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা ৮ম দৰমহা আয়োগ কাৰ্যকৰী হ'ব বুলি বিবেচনা কৰা উচিত। কিন্তু দৰমহা বৃদ্ধি কেতিয়াও স্বয়ংক্ৰিয়ভাৱে কাৰ্যকৰী নহয় আৰু সেই কথাও অতি গুৰুত্বপূৰ্ণ। যদি ৮ম দৰমহা আয়োগ পলমকৈ কাৰ্যকৰী হয়, তেন্তে চৰকাৰী কৰ্মচাৰীয়ে কিমান টকাৰ বকেয়া বা এৰিয়াৰ লাভ কৰিব? চৰকাৰী কৰ্মচাৰীসকলৰ মনত আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে যে দৰমহা আয়োগ ৰূপায়ণত পলম হ'লে তেওঁলোকে বিগত মাহৰ দৰমহা লাভ কৰিবনে? অৰ্থাৎ তেওঁলোকে যি মাহৰ বকেয়াসমূহ সময়মতে লাভ কৰিবনে? চৰকাৰী কৰ্মচাৰীয়ে অপেক্ষা কৰি থকাৰ উত্তৰটো হ'ল ২০২৭ চনত চৰকাৰে নতুন দৰমহা আয়োগ ঘোষণা কৰিলেও ইয়াৰ কাৰ্যকৰী তাৰিখ ২০২৬ চনৰ ১ জানুৱাৰীৰ থকাৰ সম্ভাৱনা আছে। ইয়াৰ অৰ্থ কেৱল এইটোৱেই যে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা নতুন দৰমহা কাৰ্যকৰী হোৱাৰ তাৰিখলৈকে চৰকাৰে বাকী থকা ধনৰাশি বকেয়া হিচাপে দিব। গতিকে কৰ্মচাৰী চৰকাৰী ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে এইখিনি জল্পনা কল্পনা কৰিছে, কিয়নো অফিচিয়েলি ৭ম দৰমহা আয়োগৰ কাৰ্যকাল শেষ হৈ গৈছে। মানি কণ্ট্ৰলৰ এক প্ৰতিবেদন অনুসৰি সিংঘানিয়া এণ্ড কোম্পানীৰ মেনেজিং পাৰ্টনাৰ ৰোহিত জৈনে কয় যে নতুন দৰমহা কাৰ্যকৰী কৰাত যিমানেই পলম হ'ব, সিমানেই বকেয়া বৃদ্ধি হ'ব। বাকী থকা ধনৰাশি ইয়াৰ মাজৰ মাহৰ বাবে এককালীন বকেয়া হিচাপে প্ৰদান কৰিব। আৰু অৰ্থনীতিবিদ মদন সবনবিছে কয় যে চৰকাৰে সাধাৰণতে বাজেটত এনে বকেয়া পৰিশোধৰ ব্যৱস্থা কৰে আৰু প্ৰকৃত পৰিশোধ সেই আবণ্টনৰ ওপৰত নিৰ্ভৰ কৰে। বকেয়া কেৱল মৌলিক দৰমহাৰ ওপৰত নহয়, মুঠ সংশোধিত দৰমহাৰ ওপৰত প্ৰদান কৰা হয়। গতিকে কেইবাজনো বিশেষজ্ঞৰ মতামতো আপোনালোকক শুনালোঁ। গতিকে চৰকাৰী কৰ্মচাৰী লগতে পেঞ্চনাৰসকলেও জল্পনা কল্পনা কৰে, কিয়নো 10 বছৰ অপেক্ষা কৰাৰ মূৰত নতুন পে কমিশ্যন এটা আহে। আৰু বকেয়া কেৱল মৌলিক দৰমহাৰ ওপৰত নহয়, মুঠ সংশোধিত দৰমহাৰ ওপৰত গণনা কৰা হয় আৰু ফিটমেণ্ট ফেক্টৰ, ডিয়াৰনেছ এলাৱেন্স বা DA আৰু অন্যান্য ভাত্তা যোগ কৰাৰ পিছত হোৱা পাৰ্থক্যই বকেয়া বুলি গণ্য কৰা হয়। ধৰি লওক এজন কৰ্মচাৰীয়ে মুঠ মাহিলী দৰমহা ৭,০০০ টকা বৃদ্ধি হয় আৰু ৮ম পে কমিশ্যনৰ পৰামৰ্শ অনুসৰি যদিহে চৰকাৰে এই নতুন দৰমহা ২০২৭ চনত কাৰ্যকৰী কৰে, তেনেহ'লে তেওঁলোকে 16 মাহৰ বকেয়া লাভ কৰিব। অৰ্থাৎ ২৭ চনৰ মে' মাহত কাৰ্যকৰী হ'লে 16 মাহ সময়সীমাৰ বাবে তেওঁলোকে 16 মাহৰ এৰিয়াৰ বা বকেয়া লাভ কৰিব। গতিকে কিমান টকাৰ বকেয়া লাভ কৰিব, ফিটমেণ্ট ফেক্টৰ কিমান হ'ব, কিমান শতাংশ দৰমহা বৃদ্ধি হ'ব বা পেঞ্চন কিমান শতাংশ বৃদ্ধি হ'ব, তাক লৈ কৰ্মচাৰী আৰু পেঞ্চনৰ মাজত জল্পনা কল্পনা চলিছে। আৰু ৩১ ডিচেম্বৰ ২০২৫তে ৭ম দৰমহা আয়োগৰ কাৰ্যকাল শেষ হৈছে। গতিকে ৮ম দৰমহা আয়োগৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰেও কৰিছে আৰু অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়েও তাৰ ঘোষণা কৰিছে। গতিকে কাৰ্যকৰীকৰণ কেতিয়াৰ পৰা হ'ব? অৰ্থাৎ ৭,০০০ টকা যদি বৃদ্ধি হয় বুলি ধৰা হয় এজন কৰ্মচাৰী, তেতিয়া 16 মাহত তেওঁ ৭,০০০ পূৰণ 16 1,12,০০০ টকা হ'ব। ইয়াক উদাহৰণৰ কাৰণেহে ধৰা হৈছে।
এই এককালীন ধনৰাশি কৰ্মচাৰীজনৰ বেংক একাউণ্টত জমা হ'ব যেতিয়া নতুন দৰমহা আয়োগ আনুষ্ঠানিকভাৱে কাৰ্যকৰী হ'ব। এটা উদাহৰণ আপোনালোকক দেখালোঁ। গতিকে দ্বিতীয়তে অন্য এটা হিচাপ আপোনালোকক দেখাব বিচাৰিছোঁ। চলিত বছৰত অষ্টম দৰমহা কমিশ্যন কাৰ্যকৰী কৰিব পাৰে, অৰ্থাৎ ২৬ৰ শেষত বা ২৭ৰ আৰম্ভণিতে কৰাৰ সম্ভাৱনা আছে নৰেন্দ্ৰ মোদী চৰকাৰে। আৰু এই বিষয়ক লৈ জল্পনা কল্পনাৰ মাধ্যমেৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আহিছে সুখবৰ। আৰু বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই DA বা মহাৰ্ঘ্য ভাত্তা প্ৰায় ৭০% বাঢ়িব পাৰে বুলি ধাৰণা কৰা হৈছে। কমিশ্যনৰ প্ৰস্তাৱ মানি নতুন দৰমহা কাঠামো আৰম্ভ হোৱাৰ পৰ্যন্ত অন্ততঃ ৩বাৰ আৰু DA বৃদ্ধি হ'ব পাৰে। আপোনালোকে জানে বৰ্তমান ৫৮% DA লাভ কৰি আছে। কাৰ্যকৰী হোৱালৈকে আৰু ৩বাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সাধাৰণতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে বছৰে বছৰে DA ভাত্তা তেওঁলোকে দুবাৰকৈ বৃদ্ধি হয়। প্ৰথমবাৰ মাৰ্চত আৰু দ্বিতীয়বাৰ অক্টোবৰ মাহত তেওঁলোকৰ বৃদ্ধি হয়। আৰু সূত্ৰৰ খবৰ অনুসৰি কমিশ্যনৰ প্ৰস্তাৱ মানি নতুন দৰমহা কাঠামো আৰম্ভ কৰালৈকে অৰ্থাৎ ২০২৭ চনৰ মাৰ্চ পাৰ হৈ যাব। আৰু সেয়ে সংশ্লিষ্ট সময়সীমাৰ মাজত নিয়মমাফিক মুঠ ৩বাৰ DA বৃদ্ধি হ'ব বুলি আশাবাদী। অৰ্থাৎ কাৰ্যকৰীকৰণলৈকে আৰু ৩বাৰ DA বৃদ্ধি হ'ব বুলি আশা কৰিছে। আৰু সেই হিচাপত ৭০% পাবগৈ পাৰে বুলি অনুমান কৰা হৈছে। আৰু সেই সংশ্লিষ্ট সময়সীমাৰ মাজত নিয়মমাফিক মুঠ ৩বাৰ DA বৃদ্ধি হ'ব বুলি আশাবাদী কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল একাধিক সংগঠনে। লগতে ৰাজ্য চৰকাৰ বিশেষকৈ অসমৰ কৰ্মচাৰীসকলো অধিক আগ্ৰহেৰে বাট চাই আছে। বৰ্তমান সপ্তম দৰমহা কমিশ্যনৰ নিয়ম মানি DA ভাত্তা বৃদ্ধি পাইছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী। ইয়াৰ পৰিমাণ মূল হৈছে ৫৮%, যিটো অসম চৰকাৰৰ কৰ্মচাৰীও ৫৮% লাভ কৰি আছে। সাধাৰণতে ২ৰ পৰা ৪% পৰ্যন্ত বাঢ়িব পাৰে DA সেই অহা যিটো মাৰ্চ মাহত যিটো লাভ কৰিব আপোনালোকে। গতিকে তেতিয়া ৬০% হ'বগৈ। আৰু এই বছৰ অক্টোবৰ আৰু ২০২৭ চনৰ মাৰ্চ পৰ্যন্ত সেই হিচাপত ৭০% পৰ্যন্ত বাঢ়িবগৈ পাৰে। অৰ্থাৎ ৬০%ৰ পৰা ৫৮ৰ পৰা গৈ ৭০% পৰ্যন্ত DA বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। গতিকে চৰকাৰী তথ্য অনুসৰি ২০০৬ পৰা ২০১৬ চন পৰ্যন্ত চলিত ষষ্ঠ দৰমহা কমিশ্যনত DA বৃদ্ধিৰ অংক আছিল সৰ্বাধিক। আৰু সেই সময়সীমাত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী DA বাবদ মূল দৰমহাৰ ১২৫% পাইছিলগৈ। আৰু ২০০৬ চন পৰ্যন্ত চলি থকা পঞ্চম দৰমহা কমিশ্যনত ৭৪% বৃদ্ধি পাইছিল DA। অৰ্থাৎ তুলনামূলকভাৱে সপ্তম দৰমহা আয়োগতকৈ বেছি বৃদ্ধি হৈছিল। আপোনালোকে নিশ্চয় দেখিছে পুৰণি পে কমিশ্যনকেইটাত কিমান DA বৃদ্ধি হৈছিল। আৰু নতুন পে কমিশ্যন হ'লে আপোনালোকে জানে DA বা DR 0ৰ পৰা পুনৰ কেলকুলেট কৰা হয়। সেই কথাটো আপোনালোকে যিহেতু চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰসকলে জানে। গতিকে DA আৰু যিহেতু কৰোণাৰ সময়তো আপোনালোকে জানে কিছুমান কৰ্মচাৰী DA স্থগিত ৰাখিছিল কেন্দ্ৰীয় চৰকাৰে, পিছত বকেয়া দি ভাত্তা প্ৰদান কৰা হয় আৰু কৰ্মচাৰীসকলক। কিন্তু ইয়াৰ পৰাই DA হ্ৰাস বৃদ্ধিৰ গতিৰ সূত্ৰৰ হৈছে বুলি ধৰিব পাৰি। আৰু এই ধৰণৰ সমস্যা একেবাৰে তৎপৰ হৈছে অষ্টম দৰমহা কমিশ্যন, যাতে যে কৰ্মচাৰীসমূহৰ যি সমস্যা আছে তাত যাতে নতুন পে কমিশ্যনত যাতে সমাধান হয়। আৰু বিগত নৱেম্বৰ মাহত অষ্টম দৰমহা কমিশ্যন গঠন কৰিছে কেন্দ্ৰই। আৰু কৰ্মীসকলৰ বা কৰ্মচাৰীসকলৰ প্ৰস্তাৱিত নতুন দৰমহা কাঠামো সংক্ৰান্তীয় ৰিপৰ্ট জমা দিয়াৰ বাবে তেওঁলোকে ১৮ মাহৰ সময়সীমা বান্ধি দিছে, যিটো লোকসভা আৰু ৰাজ্যসভাৰ শীতকালীন অধিৱেশনত কথাটো বহুকেইটা প্ৰশ্নৰ জৰিয়তে স্পষ্ট হৈ গৈছে। ১৮ মাহৰ সময় দিছে, যাক আমি টাৰ্মছ অফ ৰেফাৰেঞ্চ বুলিও কওঁ, TOR কাৰণে দিছে। গতিকে ১৮ মাহৰ ভিতৰত দাখিল কৰিব। আৰু সেই হিচাপত ২৭ চনৰ মাজভাগ অৰ্থাৎ মে' মাহমান পাবগৈ বুলি আশা কৰিছে। আৰু তেতিয়ালৈকে 16ৰ পৰা 18 মাহৰ বকেয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰিব। আৰু অসম চৰকাৰে ইতিমধ্যেই কৈছে যে অসম চৰকাৰেও ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰতে প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। আৰু অসমতো আপোনালোকে ভিডিঅ'টো প্ৰথমেই শুনিলে যে অসমতো কাৰ্যকৰীকৰণৰ দিশত আগবাঢ়িছে। গতিকে আমি অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত শিৱ গোপাল মিশ্ৰ ডাঙৰীয়াৰ মন্তব্য আগবঢ়াইছিলে, আপোনালোকে শুনি লওক এবাৰ। कहना चाहेंगे कि सरकार के प्रति जो हमारे पेंशनर्स हैं, सरकारी कर्मचारी हैं, इनमें रेल कर्मचारी भी शामिल हैं, उनको कुछ आशंकाएं हैं। सरकार ने काफी कुछ उनको दूर करने का भी काम किया है। हमें नेशनल काउंसिल के माध्यम से भी बात कही गई है कि पेंशनर्स के विषय को सरकार जो है पूरा विचार करेगी और उस पर 8वां वेतन आयोग अपनी रिपोर्ट भी देगा। सरकार उसको लागू भी करने का काम करेगी। दूसरी बात यह है कि 1 जनवरी 2026 से इसको लागू करने का काम भी होगा।
ऐसी बात नेशनल काउंसिल जेसीएम में कही गई है। इसके अलावा जो वैलिडिटी क्लॉज है उसको ये कहा गया है कि ये किसी कोर्ट केस की वजह से लाने का काम हुआ है, इसको आगे से इस्तेमाल करने का काम नहीं होगा। हम तो यही कहना चाहेंगे कि सरकार के सरकारी कर्मचारी जो है वो देश की प्रगति में आगे बढ़ने का काम कर रहे हैं। हमारे माननीय प्रधानमंत्री जी विकसित भारत की बात करते हैं। प्रधानमंत्री जी को समझना चाहिए बिना सरकारी कर्मचारियों के देश विकसित नहीं हो सकता है। तो इसलिए जो विकास के पहिए चलाने वाले लोग हैं, विकास को आगे ले जाने वाले लोग हैं, उनके साथ कोई छेड़खानी नहीं की जाए, उनके दुख दर्द को समझा जाए, उनके साथ कोई अत्याचार और अन्याय नहीं हो। और अगर ऐसा नहीं होगा तो हमारे सरकारी कर्मचारी और पेंशनर्स संघर्ष के जरिए अपनी मांगों को हासिल करना जानते हैं, हमेशा हासिल किया है, भविष्य के लिए भी तैयार है। नेता और मंत्री का लगातार जो है वो पेंशन जो है वो बढ़ता है, बिल पास हो जाता है, लेकिन वहीं पर अगर पेंशनधारी जो जिनका चल रहा है उनका भी बंद कर दिया जाता है, इसके विषय में क्या कहेंगे? देखिए, बंद करने वाला काम तो पीछे अटल जी जब प्रधानमंत्री थे उस समय हुआ, उसको खुलवाने का काम भी हमें लोगों ने किया और इतनी बड़ी लड़ाई हम लोगों ने लड़ी, उसकी वजह से सरकार को गारंटीड पेंशन देने के लिए मजबूर होना पड़ा। मैं एक ही बात जानता हूँ कि अगर हमारे लोग इकट्ठे रहेंगे, एकता रखेंगे, तो चाहे जिसकी सरकार आए, चाहे जिस पार्टी की सरकार हो, वो निश्चित तौर पर अपना प्रयास करेंगे पेंशन बंद करने का, तनख्वाह कम करने का, कर्मचारी कम करने का। लेकिन अगर हम इकट्ठे रहेंगे, एकता के साथ रहेंगे, तो निश्चित तौर पर जीत जो है वो कर्मचारियों की होगी और सरकार जो है वो जो भी जुल्म करना चाहती है नहीं कर रहा है। पहले की सरकारों के अंदर में पेंशन जो है वो बढ़ाई भी गई थी, तनख्वाह बढ़ाई गई थी, लेकिन जैसे ही अभी इस समय बीजेपी की वर्तमान जो सरकार है इसके अंदर में काट दी जाती है और तनख्वाह भी कटा दी जाती है। अभी तो ऐसा कुछ नहीं कर पाई है बीजेपी सरकार सरकारी कर्मचारियों के साथ में, लेकिन अगर कहीं ऐसा मन बना रहे होंगे तो उनको अपने ऐसा मन बनाने की बात बंद कर लेनी चाहिए, क्योंकि देश का सरकारी कर्मचारी पूरे तौर पर संगठित है। जिस दिन वो तनख्वाह काटने की बात करेंगे उस दिन गाड़ियां नहीं चलेंगी, बसें नहीं चलेंगी, देश बंद होगा और सरकार जो है वो घुटने पर आकर के सरकारी कर्मचारियों को मांगों को स्वीकार करे। बहुत बहुत धन्यवाद।